এটা কথা মন কৰিব যদি আপোনাৰ সিলেবাছত লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেল অফ আসাম এণ্ড নৰ্থ ইষ্ট এই টপিকটো আছে তেনেহ'লে আসামৰ ওপৰত আপোনালোকে ফিটি নাটি মাৰি পঢ়িব লাগিব আৰু অলৰেডি আমি এই বস্তুবোৰ পঢ়াই থৈছো প্লেলিষ্টত চাব পাৰিব কিন্তু ওভাৰঅল নৰ্থ ইষ্ট কোৱাৰ লগে লগে কোনবোৰ বস্তু পঢ়িব বা ক'ৰ পৰা কুৱেশ্যন সুধি আছে সেই বস্তুখিনি আপোনালোকে প্ৰথমে চাব লাগিব আদাৰৱাইজ কি হ'ব অসমৰ দৰে বাকি ষ্টেটৰো যদি আপোনালোকে কালচাৰ ফালৰে চাব যায় লিটাৰেচাৰ চাব যায় কিমান পঢ়িব ওলাই থাকিব সেইকাৰণে সকলোবোৰ প্ৰয়োজন নহয় ইয়াৰ কাৰণে ওভাৰঅল নৰ্থ ইষ্টৰ কাৰণে আমি কোনবোৰ বস্তু পঢ়িব লাগিব সেইকাৰণে কি কৰিম য়েছ PYQ কৰিম কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আমি চাম তাৰ ওপৰতে ভিত্তি কৰি এক্সপেক্টেড কুৱেশ্যনসমূহ এক্সপেক্টেড টপিকসমূহ আমি পঢ়িম লগতে কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে সেইকাৰণে মই কওঁ আসামৰ ওপৰত কিন্তু আপোনালোকে আঠি গুৰি মাৰি একদম সৰু সুৰা বস্তু জানিব লাগিব নিজৰ ঠাইখনৰ বিষয়ে ঠিক আছে আৰু আসাম আজি আমি বেছি কভাৰ নকৰোঁ কিয়নো অলৰেডি কৰা হৈ আছে আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে আপোনালোকে যদি আগৰ বছৰৰ কুৱেশ্যনবোৰ মন কৰে তেনেহ'লে দেখিব যে মেইনলি ফুডছ ডান্সেছ ফেষ্টিভেল ইয়াৰ ওপৰতে সোধে এতিয়া এইকেইটা কুৱেশ্যন চাওক ইয়াতে লিষ্ট 1 ফেষ্টিভেল দিয়া আছে আৰু লিষ্ট 2 কোনখন ষ্টেটত পালন কৰা হয় সেইটো সুধিছে তেনেকৈ ইয়াতো এটা ফেষ্টিভেলৰ বিষয়ে কুৱেশ্যনটো সুধিছে তাৰ কাৰণে প্ৰথম ষ্টেপ মই এখন লিষ্ট দিছোঁ ইয়াতে ফেষ্টিভেলৰ নাম আছে আৰু কোনখন ষ্টেটত পালন কৰা হয় এইখিনি আপোনালোকে চাবলৈ ট্ৰাই কৰিব আৰু যিবোৰ আমি আসাম কাৰেণ্ট এফেয়াৰ চিৰিজটোত পঢ়ি আছোঁ যিবোৰ ফেষ্টিভেল নিউজত আহি থাকে বা পৰীক্ষাৰ ওচৰে পাজৰে যিবোৰ নৰ্থ ইষ্টৰ ফেষ্টিভেল চলি থাকে তাৰ পৰা ডাইৰেক্ট উঠাই দিয়ে সেইকাৰণে আপোনালোকে আসাম কাৰেণ্ট এফেয়াৰ্ছ এই চিৰিজটো ফলো কৰিব তাত আমি অসমৰ লগতে নৰ্থ ইষ্টটো অলপ চলপ কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ ওকে এতিয়া আমি কুৱেশ্যন কৰিম PYQ এক্সপেক্টেড কুৱেশ্যন কনচেপ্ট একেলগে কৰি যাম ভালদৰে মন দিব তেতিয়া গম পাব যে আগন্তুক পৰীক্ষাত এই টপিকটোৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং এ প্ৰমিনেণ্ট পাৰ্চনেলিটি অফ নৰ্থ ইষ্ট He is a playwright and theatre director from Northeast India. He was awarded the Sangit Natak Academy Award. He was the chairperson of National School of Drama. He was a leading figure of a movement called Theatre of Roots. The person who has achieved the above recognition is কোন হয় yes ৰতন থিয়াম আপোনালোকে জানে আৰু মণিপুৰৰ কালচাৰেল লিজেণ্ড ৰতন থিয়ামৰ যোৱা 23 জুলাই তাৰিখে দেহাৱসান ঘটিছে আপোনালোকে এই নিউজটো নিশ্চয় পাইছে পোষ্ট ইণ্ডিপেণ্ডেন্স ইণ্ডিয়াত যি থিয়েটাৰ অফ ৰুটছ এই মুভমেণ্ট চলিছিলে তাৰে তেওঁ এগৰাকী লিডিং ফিগাৰ আছিলে লগতে কিমানবোৰ সন্মান লাভ কৰিছে কি পাইছে সকলোবোৰ ইয়াতে দিয়া হৈ আছে আপোনালোকে এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব আৰু এই কুৱেশ্যনটো ৰতন থিয়ামৰ ওপৰতে আছিলে ঠিক আছে তাৰপিছত এই কুৱেশ্যনটো মণিপুৰী ৰাসলীলাৰ ওপৰত আহিছে যে দ্য মেইন থিম অফ মণিপুৰী ৰাসলীলা revolves around Manipuri dance, sometimes also referred as Manipuri Raslila, is one of the major Indian classical dance from originating from the Manipur. আপোনালোকে জানে আমাৰ যিখিনি ক্লাসিক্যাল ডান্স আছে ইণ্ডিয়াৰ মণিপুৰী ডান্সটো তাৰে ভিতৰত এটা হয় আৰু যদি মন কৰে তেনেহলে দেখিব যে দা মণিপুৰী ডান্স ইজ এ কনফ্লুয়েন্স অফ ফ'ৰ ৰিচুৱেলিষ্টিক ট্ৰেডিশ্যন লাই হাৰাওবা হিউৱেন লাংগং মেইটাই নাটা সংকীৰ্তনা আৰু ৰাস লীলা ঠিক আছে ইয়াতে সুধিছে যে দা মেইন থিম অফ মণিপুৰী ৰাস লীলা ৰিভলভছ এৰাউণ্ড লাভ অফ কৃষ্ণ এণ্ড ৰাধা ঠিক আছে তাৰপিছত এই কুৱেশ্যনটো মন কৰক ইয়াতে আপোনাৰ লিষ্ট 1ত ফেষ্টিভেল লিষ্ট 2ত কোনখন ষ্টেটত পালন কৰা হয় সেইটো সুধিছে লছাৰ ফেষ্টিভেল মৎসু ফেষ্টিভেল সাগা দেৱা নংক্ৰেম ডান্স ফেষ্টিভেল তাৰ আগত আপোনালোকে এই লিষ্টখন মনত ৰাখিবলৈ ট্ৰাই কৰিব যিমানখিনি আছে গোটেইখিনি মনত ৰাখক কাৰণ PYQ যদি মন কৰে ইয়াকে বাৰ বাৰ ৰিপিট কৰি থাকে যদি পাৰে অলপ সময় ভিডিওটো পজ কৰি আপোনালোকে চাব পাৰে আদাৰৱাইজ কুৱেশ্যনবোৰ যেতিয়া কৰিম নিশ্চয় মনত ৰৈ যাব ইয়াত চাওক লোজাৰ বা লোছাৰ ফেষ্টিভেল ক'ত পালন কৰা হয় সেইটো প্ৰথমটোৱে অৰুণাচল প্ৰদেশ A4 আমি পাই গ'লো সো এনসাৰ ওলাই গ'ল গতিকে বাকি কেইটা এতিয়া মনত ৰাখক মৎসু মং ক'ত হয় নাগালেণ্ড আছে নে ইয়াতে ইয়েছ মৎসু চক প্ৰনাউন্সিয়েশ্যন অলপ গণ্ডগোল হৈ যাব পাৰে মাফ কৰি দিব ক'ত হয় নাগালেণ্ডত সাগা দেৱা ক'ত হয় ছিকিমত হয় আছে নে ইয়াতে আৰু নংক্ৰাম ডান্স ফেষ্টিভেল ক'ত হয় মেঘালয়ত হয় গতিকে এনেকৈ কুৱেশ্যনবোৰ কৰি গৈ থাকিলে আপোনালোকৰ মনত ৰৈ যাব তাৰপিছত এই কুৱেশ্যনটো অলপমান ভালদৰে মন দি যাব কাৰণ ইয়াত কিছুমান ইনফৰমেশ্যনো সোমাই আছে যিবোৰ আগন্তুক এক্সামত আপোনালোকৰ কাৰণে হেল্প হ'ব পাৰে যে সাবসাৰকাট ইজ এ স্প্ৰিং ফেষ্টিভেল হুইচ মাৰ্কছ দ্য কমপ্লিশ্যন অফ জুম কাল্টিভেশ্যন এটা ইনফৰমেশ্যন পালে তাৰপিছত কি কৈছে ইট incorporates indigenous dance performance including Serau and Sehlam dance okay ends with a shared feast
It began in Suipui village, Myanmar between 1450 AD to 1700 AD. Spring hunting expeditions were led by the village chief and his son to gain recognitions. Which tribal community of the Northeast celebrate this festival? So, subcircuit আপোনালোকে যদি লিষ্টখনত চাই ডাইৰেক্ট দেখি আছে যে ক'ত গ'ল আৰে হেং মাৰিছে ওকে ইয়াত চাওক আছেনে subcircuit ওকে মিজোৰাম সো এনসাৰ কি হ'ব কোনটো ট্ৰাইব মিজো ঠিক আছে চাওক এতিয়া এই কোৱেশ্চনটো আপোনালোকক সিঙ্গল লাইনতো দিব পাৰিলে হয় যেহেতু ইনফৰমেশনবোৰ দিয়া আছে আপোনালোকে ভালদৰে নোট কৰক ওকে চিৰুই লিলি ফেষ্টিভেল চিৰুই লিলি মণিপুৰৰ ৰাজ্যিক ফুল হয় ঠিক আছে ষ্টেট ফ্লাৱাৰ ইয়াত কৈছে যে চিৰুই লিলি ফেষ্টিভেল সেলিব্ৰেটিং দ্য ষ্টেট ফ্লাৱাৰ চিৰুই লিলি টেক্স প্লেচ ইন হুইচ ডিস্ট্ৰিক্ট অফ মণিপুৰ কোনখন ডিস্ট্ৰিক্টত পালন কৰা হয় উখৰুল ডিস্ট্ৰিক্ট হ'ব তাৰ পিছত এই দুটা কোৱেশ্চন মনত ৰাখিব লাগিব যে হুইচ অফ দ্য ফলোইং পাৰফৰ্মিং আৰ্টছ ফ্ৰম মণিপুৰ ইজ লিষ্টেড এজ ইউনেস্কো ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ এটো আপোনাৰ সং কীৰ্তনা আৰু সংযম পৰ্ব এই ষ্টাইল অফ বেলাড সিংগিং ইজ ফেমাছ ইন হুইচ ষ্টেট এটো হ'ব আপোনাৰ মণিপুৰ তাৰ পিছত মন কৰিব মেঘালয়াৰ ফেষ্টিভেল মেঘালয়াত মেইনলি চাব যে দ্য মেইন ethnic communities of Meghalaya includes Khasi, Garo and Jointia, Khasi Hill, Garo Hill, Jointia Hill. এটাটো গৰম চলি আছে আপোনালোকে গৈ আছে ফুৰিবৰ কাৰণে তাৰে ফেষ্টিভেল যিবোৰ ইম্পৰ্টেন্ট হয় তাৰ পৰা কেনেকুৱা কোৱেশ্চন আহে মই কৈ আছো চাওক এটো ইয়াত কৈছে হুইচ অফ দ্য ফলোইং পেয়াৰ্স আৰ কাৰেক্ট এই কোৱেশ্চনটোত আপোনালোকৰ জোনবিল মেলা পৰাগ ফেষ্টিভেল ইয়াত সমস্যা নাই আমি আসাম পাৰ্টটো বহুত ধুনীয়াকৈ পঢ়ি থৈ দিছো তাতে কভাৰ কৰিছো এতিয়া চাব ওয়াংলা আৰু বেডিং ক্লাম ফেষ্টিভেল চাওক জোনবিল মেলা তিৱা ট্ৰাইব কাৰেক্ট হয় পৰাগ ফেষ্টিভেল মিচিং ট্ৰাইব কাৰেক্ট হয় কিন্তু এটা বস্তু মন কৰিব ওয়াংলা মেঘালয়ৰ এটা ফেষ্টিভেল হয় মেঘালয়ত পালন কৰা হয় কিন্তু গাৰো ট্ৰাইবে পালন কৰে খাসিয়ে নকৰে ঠিক আছে বেডিং ক্লাম ফেষ্টিভেল খাসি জয়ন্তিয়া ট্ৰাইবে কৰে এটো কাৰেক্ট হয় সো কি হ'ব 1 3 and 4 আছেনে কৰবাত 1 3 and 4 কাৰেক্ট হ'ব সেই কাৰণে মই এখিনি লিখি থৈছো আপোনালোকে এবাৰ পঢ়িব পাৰে বেডিং ক্লামৰ ওপৰত এটা ভাল কোৱেশ্চন আহিছিলে মই নেক্সট ক্লাছত আনিবলৈ ট্ৰাই কৰিম জয়ন্তিয়া ট্ৰাইব তেনেকৈ ওয়াংলা ফেষ্টিভেল গাৰো ট্ৰাইব আৰু যিবোৰ বস্তু লিখা হৈ আছে এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব ঠিক আছে তেনেকৈ আপোনাৰ এটো নংগ্ৰাম ডান্স ফেষ্টিভেল এটো আপোনাৰ আৰু সাদ চুক মাইচিন ফেষ্টিভেল খাসি কমিউনিটি পালন কৰে সো যিকিটা মই ইয়াতে মাৰ্ক কৰি থৈ দিছো হেকিটা এবাৰ পঢ়িবলৈ চেষ্টা কৰিব নেক্সট কোৱেশ্চন এটো আপোনালোকে নিজে কৰিবলৈ ট্ৰাই কৰক এনেকুৱা কোৱেশ্চন আহিব পাৰে এক্সপেক্টেড কোৱেশ্চন এটো মই কৰাই দিছো যে হুইচ অফ দা ফলোইং স্টেটমেন্টস ইজ ট্ৰু এবাউট ওয়াংলা ফেষ্টিভেল নাম্বাৰ 1 ইট ইজ অলসো নোন এজ 100 ড্ৰামছ ফেষ্টিভেল নতুন ইনফৰমেশন পাইছে লিখি থৈ দিয়ক কাৰেক্ট হয় It is celebrated by the Khasi tribe of Meghalaya. Wangla kuntu tribe palon kore? Yes, Garo. Gotike ki hobo? Only one correct hobo. Aro jodi apnaloke general studies or materials lobo bisare concept plus PYQ solutions, current affairs, Assam, India, world, logote expected question, Assam part aru daily practice question o koribo bisare WhatsApp group join koribo bisare tenhole contact korok ei number tut aru 259 rupees ot offer choli ase lobo paribo next question yat koise je which folk dance is traditionally performed in Meghalaya etu paribo bihu kot kore asomot kore labani kot hoy kot asile etu Gujarat ne Maharashtra comment koribo sao to yar nohoy sao to kor dance hoy etu comment korok nong krem dance kot perform kora hoy Meghalaya north east পঢ়ি আছো মানে বাকি ইন্ডিয়াৰ বেলেগ ষ্টেটবোৰ যে পাহৰি যাব তেনেকুৱা কথা নহয় হ'ব মনত পেলাওক যাওক নহলে নোটছটো এবাৰ ওপেন কৰক লাভানি আৰু চাও কৰ হয় আপোনালোকে কমেন্ট কৰক তাৰ পিছত এই কোৱেশ্চনটোত লিষ্ট 1ত দিয়া আছে পপুলাৰ ফক মিউজিক ইনস্ট্ৰুমেন্ট আৰু লিষ্ট 2ত নেম অফ দা কমিউনিটি আপোনালোকে মনত ৰাখিব লাগিব তাৰ বাহিৰে উপায় নাই ঠিক আছে পিনা মেইটেই কমিউনিটি তেনেকৈ আপোনাৰ বেংবং মিজু পংসি আপোনালোকে এটো জানে সকলে জানে কাৰ্বি কমিউনিটি হয় আৰু বাডং দুপা কি হয় ৰাভা হয় বাকি কিটা নাজানিলেও ডিটো জানিলে হয় গতিকে আপোনাৰ আনসাৰ ওলাই আছিল D1 এটাই আছিল ঠিক আছে আৰু যদি এতিয়া সমস্যা হৈ আছে আমিটো এটোৱে শেষ ক্লাস নহয় নেক্সট ক্লাছত আৰু ইনস্ট্ৰুমেন্টবোৰ আনিবলৈ ট্ৰাই কৰিম তাৰ পিছত ৰিসা ইজ এ ট্ৰেডিশনেল এটায়াৰ অফ ত্ৰিপুৰা মণিপুৰ সিকিম আসাম ত্ৰিপুৰা তেনেকৈ বাকি ষ্টেটবোৰো মই দি থৈছো হাইলাইট কৰি থৈ দিছো এবাৰ চাবলৈ ট্ৰাই কৰিব Rinai and Risa is worn by women of Tripura. Tenekoi Nafi and Fanik are two traditional dresses for Manipuri women. Mizoramor jodi sai Puan and Madam Chikimor, Pakhu and Sruhal. Jekin important hoy. Jor pra question ahi thake. List 1, list 2 enekoi milabo dibo pare. Thik ase. Tenekoi Angmai women of Nagaland, Angmai tribe to Nagaland hoy etu site hok ketiaba etu indirectly question di dibo pare. Wear beautifully hand woven shawl called Femo.
তেনেকৈ ইন মেঘালয়া দ্য খাচী ওমেন ৱেৰ ৰেজ কল্ড জেইনছেম তেনেকৈ আপাটানি ওমেন অফ অৰুণাচল দিপ্তি ঠিক আছে এইটো চাব লাগিব আপোনালোকে তাৰপিছত এই কুৱেশ্যনটো মন কৰক দ্য পিপল অফ হুইচ ট্ৰাইব আৰ ফেমাছ ফৰ দেয়াৰ ফেচিয়েল টেটুজ এণ্ড নোজ প্লাগ এইটো দেখিছে ন অ'কে এইটো আপাটানি ট্ৰাইব অফ কি হয় অৰুণাচল প্ৰদেশ আৰু ইয়াতে মন কৰিব যে আপাটানি ট্ৰাইবৰ দুটা মেজৰ ফেষ্টিভেল ড্ৰি ফেষ্টিভেল কোনখন ষ্টেটত পালন কৰা হয় বা এনেকৈ সোধে কোনটো ট্ৰাইবে পালন কৰে গতিকে লিংক কৰি পঢ়ক সকলোবোৰ বস্তু কি হ'ব ইজি হৈ যাব তেনেকৈ ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট দ্য চি ডোনাই ফেষ্টিভেল ইজ কাৰেক্ট এইটো জানে যে চি ডোনাই ফেষ্টিভেল ইজ ডেডিকেটেড টু দ্য আৰ্ট এণ্ড ছান আৰু কোনে এইটো পালন কৰে যে চি ডোনাই ইজ দ্য মেজৰ ফেষ্টিভেল চেলিব্ৰেটেড এমং দ্য টাগিন ট্ৰাইব অফ অৰুণাচল প্ৰদেশ কিমান ইনফৰমেশ্যন পালি ইয়াতে ঠিক আছে আৰু চি মানে আৰ্ট ডনাই মানে কি হ'ল আপোনাৰ বা ডনি মানে হ'ল আপোনাৰ ছান ঠিক আছে তেওঁলোকৰ ভগৱান পূজা কৰে এইখিনিও গম পালে দেন এই কুৱেশ্যনটো অলৰেডি আমি কৰিছোঁ তাৰপিছত কি কৈছে ইন হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ দ্য চাবচাৰ্কাট ফেষ্টিভেল চেলিব্ৰেটেড এইটো মিজোৰাম অলপ আগত যে কৰিছিলোঁ দীঘল কুৱেশ্যনটো ডাঙৰ কুৱেশ্যনটো সেইটো এবাৰ এনেকৈও দিছে ডাঙৰকৈও দিছে গতিকে তাত যিবোৰ ইনফৰমেশ্যন আছে সেইবোৰ আপোনালোকে ইউজ কৰিবলৈ ট্ৰাই কৰিব নেক্সট কৈছে যে দ্য ৱাংলা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব অফ মেঘালয়া এইটো কি হ'ব গাৰো ট্ৰাইব এইবোৰ এক্সপেক্টেড কুৱেশ্যন আৰু এনেকুৱা কুৱেশ্যন দিছেও APSCয়ে যে দ্য চেৰাও ডান্স হুইচ ইউজেছ বাম্বু ষ্টেপছ ইজ এ ট্ৰেডিশ্যনেল ডান্স অফ দ্য হুইচ ষ্টেট এইটো ক'ৰ পৰা পালে কওকচোন এই কুৱেশ্যনটো ক'ৰ পৰা বনাইছে APSCৰ কুৱেশ্যন হয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ইয়াৰ পৰা বনাইছে চাওক ইয়াতে পালে হয় চাবচাৰ্কাটত মিজোসকলে পালন কৰে চ' ইয়াত এনচাৰটো পালে নে ক'ত গ'ল এক মিনিট চেৰাও অ'কে ক'ত হ'ব এইটো মিজোৰাম হ'ল তাৰপিছত ইয়াত কৈছে যে চেম কুৱেশ্যন আহি গ'ল নেকি চেম কুৱেশ্যন আহি গ'ল তাৰপিছত দ্য লোচাৰ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি ইন অৰুণাচল প্ৰদেশ লোচাৰ ফেষ্টিভেল মনত ৰাখিব যে অৰুণাচল প্ৰদেশৰ মনফা কমিউনিটি বা মনফা ট্ৰাইবে পালন কৰে ঠিক আছে তাৰপিছত ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ ইজ এ PVTG ফ্ৰম দ্য ষ্টেট অফ ত্ৰিপুৰাৰ পৰা কোনটো PVTG ট্ৰাইব হয় ইয়াৰ আগৰ ক্লাছত বা কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনটো যেতিয়া কৰাই আছিলোঁ তাত লিষ্ট এখন দিয়া আছিলে মনত পৰিছে আপোনালোকৰ ত্ৰিপুৰী ৰিয়েং চাকমা গাৰো কোনটো হয় য়েছ ৰিয়েং ট্ৰাইব তাৰপিছত ইয়াতে কৈছে যে কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ ট্ৰেডিশ্যন এণ্ড ষ্টেট হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ গিভেন এবভ ইজ আৰ কাৰেক্ট সুধিছে চাবচাৰ্কাট ফেষ্টিভেল মিজোৰাম এইটোতো কাৰেক্ট হয় এক নম্বৰ কাৰেক্ট হয় গতিকে 1 য'ত আছে কাৰেক্ট হ'বই লাগিব হয় 1 হ'ব নহয় 1 and 2 হ'ব এতিয়া 2 নম্বৰটো চাওক 2 নম্বৰটো নাজানিলেও আপোনালোকে 3 নম্বৰটো জানে যে থাংটা ডান্স বা মাৰ্চিয়েল আৰ্ট এইটো ক'ৰ হয় মণিপুৰৰ হয় গতিকে চিকিম লিখা আছে এইটো ভুল হৈ আছে ঠিক আছে এইটো ভুল হৈ আছে 3 য'ত আছে কাটি দিয়ক কাৰণ সংযম পৰ্ব বেলাত এই মাত্ৰ কুৱেশ্যনটো কৰি আহিছিলোঁ চাওক সেইকাৰণে মই কওঁ যে PYQ কিয় ইম্পৰ্টেণ্ট হয় PYQ কৰিলেহে আপোনালোকে এক্সপেক্টেড টপিকসমূহ কৰিব পাৰিব মণিপুৰ হয়নে নহয় য়েছ গতিকে 1 আৰু 2 কি হ'ব কাৰেক্ট হ'ব হুইচ এমং দ্য ফলোয়িং ইজ এ ট্ৰেডিশ্যনেল মাৰ্চিয়েল আৰ্ট অফ মণিপুৰ কোনটো হয় য়েছ থাংটা হ'ব নেক্সট কৰম পূজা ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং কৰম পূজা গুড হাৰ্ভেষ্ট হয়নে কোনে পালন কৰে কমেণ্ট কৰি জনাওক চাওক আমাৰ যিখিনি অসমৰ ফেষ্টিভেল আছে অসমৰ যিখিনি কালচাৰ আছে সেইবোৰতো ভালদৰে কভাৰ কৰা হৈ আছে আপোনালোকে এবাৰ চাব আৰু নৰ্থ ইষ্টৰ যিমানখিনি আছে বাকী সেইখিনি আমি লাহে লাহে কৰি থাকিম গতিকে এই চিৰিজটো ফ'ল' কৰিব আৰু যিসকলৰ চিলেবাছত আছে সকলোৰে কাৰণে ছেমেই হয় মই কাৰণে কোনো এক্সাম স্পেচিফিকেলি দিয়া নাই ইয়াতে ঠিক আছে আৰু যদি আপোনালোকে PDF-সমূহ ল'ব বিচাৰে ভালদৰে কুৱেশ্যন কৰিব বিচাৰে কনচেপ্টবোৰ ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে থেংক ইউ আমি আকৌ লগ পাম